নমস্কাৰ সকলোকে মোৰ নতুনকৈ এটা ইউটিউব চেনেল আৰম্ভ কৰিছোঁ তাত আপোনালোকৰ কলিয়াপানী প্ৰকল্পৰ 200টা চেণ্টাৰৰ যিকোনো এক্টিভিটি যিখিনি 6টা সেৱা সেইখিনি দেখাই যাম বুলি ভাবিছোঁ আৰু আজি প্ৰথম মই আৰম্ভ কৰিছোঁ আপোনালোকৰ শুভকামনা বিচাৰিলোঁ আৰু লগতে মই আজি আপোনালোকক জনাব বিচাৰোঁ যে 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰে কলিয়াপানী সংহত শিশু উন্নয়ন প্ৰকল্পই আজি সমূহীয়াকৈ ৰেচিপি প্ৰতিযোগিতা আয়োজন কৰিছে আৰু তালৈকে মই যাব ওলাইছোঁ আৰু আজিৰ দিনটোৰ কাৰ্যসূচীখিনি মই আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম আমাৰ প্ৰস্তুতি চলি আছে বৰ্তমান আপোনালোকক অকণমান দেখাবলৈ মই চেষ্টা কৰিছোঁ ঠিক আছে কুশল মেলা পদ্ধতিও আমাৰ চাৰ্কুলত সজাই আছে এইখিনি বস্তুখিনি আপোনালোকক দেখাইছোঁ এইখিনি উপলক্ষে আমি অনুষ্ঠিত কৰা প্ৰদৰ্শনী আৰু তথা ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতাৰ শুভাৰম্ভণি হিচাপে আমি এতিয়া ফিতা কাটিবলৈ লৈছোঁ আমাৰ এই অনুষ্ঠানৰ বাবে আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মহোদয়া বৰপা কটকমাৰা মাহিন্য কোচ বাইদেউক আমি অনুৰোধ জনাইছোঁ মাৰি দিয়াচোন এই মই ভিডিঅ' কৰি আছোঁ সকলোৰে সহায় সহযোগিতা কামনা কৰি আমি ফিতা কটা অনুষ্ঠানটো আৰম্ভ এয়া আপোনালোকে দেখিছে পাক প্ৰাথমিক শিক্ষা প্ৰি স্কুল এখন অংগনবাদী কেন্দ্ৰত এটা অংগনবাদী কেন্দ্ৰত কেনেদৰে প্ৰি স্কুল অনুষ্ঠিত কৰা হয় শিশুৰ শাৰীৰিক বৌদ্ধিক মানসিক বিকাশত কেনেদৰে অৰিহণা যোগোৱা হয় আৰু প্ৰত্যেকবাৰতে বিভিন্ন খাদ্যৰ তেখেতলোকে আপোনালোকৰ আগত দেখুৱাইছে ইয়াত প্ৰত্যেকবাৰতে আমি যিখিনি খাদ্য শিশুসকলক দিওঁ এয়া আপোনালোকৰ আগত বিভিন্ন ধৰণৰ পুতলাৰ আকৃতি প্ৰসূতি মাতৃ গৰ্ভৱতী ANMক দেখুৱাইছে PMMVY প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা কি এই বিষয়ে এগৰাকী বাইদেৱে সুন্দৰভাৱে কৈছে প্ৰথম দ্বিতীয় তৃতীয় কিস্তিত কেনেদৰে এগৰাকী গৰ্ভৱতীক আমি উপকৃত কৰোঁ সেইখিনি বিষয়ে আপোনালোকক অৱগত কৰিব ইয়াত খুব সুন্দৰভাৱে পুতলাখিনি সজোৱা হৈছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা সেইটো কি আপুনি বিষয়টো ক'ব নেকি অকণমান বিষয়টো প্ৰথম আৰু প্ৰথম কিস্তি আবেদন কৰিলে প্ৰথম পৰীক্ষা কৰোঁতে 1000 টকা পায় আৰু তৃতীয় স্বাস্থ্য পৰীক্ষা কৰিলে দ্বিতীয় কিস্তি পায় আৰু সন্তান জন্মৰ পিছত প্ৰতিষেধক 1 মাহ 2 সকলো পালি শেষ হোৱাৰ পিছত তৃতীয় কিস্তি পায় কৰ্মীসকলে এইখিনি চাগে হিতাধিকাৰীক কৰিব লাগে ন খুব সুন্দৰকৈ তেওঁলোকে সজাইছে খুব সুন্দৰভাৱে সজাই আছে তেখেতলোকে এয়া আপোনালোকৰ আগত দেখুৱাইছোঁ VHND গ্ৰাম্য স্বাস্থ্য আৰু পুষ্টি দিৱস ইয়াত তেখেতলোকে এটা
স্বাস্থ্যকেন্দ্ৰ VSNDত হোৱা সকলো সামগ্ৰী মজুত ৰাখিছে। এয়া পুনৰ আপোনালোকক দেখুৱাইছোঁ পঞ্চামৃত, গৰ্ভৱতী মাতৃৰ পঞ্চামৃত তেওঁলোকে আয়োজন কৰিছে, অনুষ্ঠিত কৰিছে। এয়া আকৌ পুনৰ আপোনালোকক দেখুৱালোঁ অন্নপ্ৰসন্ন শিশুৰ পোষণৰ ওপৰত খুব সুন্দৰকৈ আকৃতি দিছে। গৰম যে গৰম লিখিছে নাই এয়া আপোনালোকে দেখিছে প্ৰতিযোগীসকল, ৰন্ধন প্ৰণালী প্ৰকৰণৰ প্ৰতিযোগীসকল সুন্দৰভাৱে বহি আছে। তেখেতলোকে বিভিন্ন ৰন্ধন প্ৰণালী আনিছে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ। আমাৰ কলিয়াপানী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মী সহায়িকাও ইয়াত অংশগ্ৰহণ কৰিছে। এয়া মধ্যতীয়ক চাৰ্কুলৰ আমাৰ এগৰাকী সহায়িকা, এগৰাকী কৰ্মী, তেখেতলোকেও ইয়াত অংশগ্ৰহণ কৰিছে। আৰু বিভিন্ন গোটৰ ফালৰ পৰাও বিভিন্ন প্ৰতিযোগীয়ে ইয়াত ৰন্ধন প্ৰকৰণত আপোনাৰ প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে। খুব সুন্দৰভাৱে সজাইছে। এয়া বিচাৰকে ৰন্ধনৰ সোৱাদ নিৰীক্ষণ কৰিছে। পায়স, হাঁহ আৰু কোমোৰাৰ আঞ্জা, কলডিল ভাজি, নৰসিংহ পাত বেচন দি ফ্ৰাই কৰিছে, দৈ, ভাত পিঠা, গুড়, বইল ডিম, বিভিন্ন ৰন্ধন তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আনিছে। বিচাৰকসকলে বিভিন্ন গোটৰ পৰা অহা ৰন্ধন প্ৰণালী বা তেওঁলোকৰ সুকীয়া সোৱাদ, আঞ্জাৰ সোৱাদ লৈছে। কচু শাকৰ আঞ্জা, ভেদাইলতা নৰসিংহ মাছৰ আঞ্জা, কলডিল ফ্ৰাই, বিভিন্ন ধৰণৰ ৰন্ধন প্ৰণালী তেওঁলোকে প্ৰস্তুত কৰি আনিছে। পৰিপূৰক পুষ্টি আৰু থলুৱা শাক পাচলিৰে খুব সুন্দৰভাৱে ডিছবিলাকত তেখেতলোকে আকৃতি দিছে। সেইখিনি আপোনালোকৰ আগত দেখুৱাবলৈ যত্ন কৰিছোঁ। কচু, ঢেকীয়া, কলমৌ, পচলা,
অমিতা ডাল কচুৰ পৰা আদি কৰি এয়া পুনৰ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ ৰন্ধন প্ৰণালী প্ৰতিযোগিতা। বিচাৰকসকলে ফলাফল ঘোষণা কৰে। আজিৰ দিনটো খুব সুন্দৰভাৱে কাৰ্যসূচী অনুষ্ঠিত হয় আৰু এই ভিডিঅ' বা এই ইউটিউব চেনেলত মোৰ আজি প্ৰথম প্ৰচেষ্টা। মোৰ ভুল হ'লে আপোনালোকে শুধৰাই দিব আৰু কমেণ্ট বক্সত গৈ মোক পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ। ইয়াৰ লগতে আপোনালোকৰ প্ৰতি অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।